মহন্তৰ চিন মাহনিত বোলা কথাষাৰ নিশ্চয় আপুনি শুনিছে। আচলতে এই কথাষাৰ এইটো কাৰণে কোৱা হয়, মাহনিৰে পাৰ হৈ যোৱা যিসকল ব্যক্তি তেওঁলোকে কিন্তু মাহ এছিয়া নিচিঙাকে নোখোৱাকে পাৰ হৈ নাযায়। আৰু তাৰ ভিতৰতে যিজন মানুহে আচলতে মাহ চিৰা নাখায় তেওঁকে মহন্ত বুলি কোৱা হয়। আৰু অসমীয়া এইষাৰি আপ্ত বাক্যকে আমি প্ৰথমতে উল্লেখ কৰি আমি জনাব খুজিছোঁ গ্ৰাম্য কৃষি অৰ্থনীতিৰ কিছু দিশৰ কথা। লখিমপুৰ জিলাত প্ৰায় 65% লোক কৃষিজীৱী। গ্ৰাম্যাঞ্চলত যিসকল লোক বাস কৰে বা নদী কাষৰীয়া অঞ্চলবিলাকত যিসকল লোক বাস কৰে ইয়াৰ প্ৰায় 90% লোকেই কিন্তু কৃষিৰ লগত জড়িত। নৈ উপকূলীয় অঞ্চলবিলাকৰ পৰাই কৃষিৰ ক্ষেত্ৰত জাতীয় অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াই থকা হৈছে। বিশেষকৈ সাৰমুক্ত, ৰাসায়নিক সাৰমুক্ত আৰু কীটনাশক মুক্ত খাদ্য প্ৰস্তুত কৰাৰ কাৰণে এই ঠাইবিলাক বিখ্যাত। আৰু আমি আজি উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বালিগাঁৱত। কৃষিজীৱী ৰাইজে মাটিমাহ আৰু তৈলজাত সামগ্ৰী বিশেষকৈ সৰিয়হৰ খেতি কৰিছে। মই মাটিমাহৰ আপোনাৰ উৎপাদন কেনেকুৱা হৈছে তাকে দেখুৱাবলৈ এবাৰ চেষ্টা কৰিম। এয়া চাওক, এজোপা এজোপা মাটিমাহে এটা এটা অঞ্চল সামৰি লৈছে। ইয়াত খুব সুন্দৰকৈ ইয়াৰ উৎপাদন যে খুব ভাল হ'ব ইয়াৰ আগতীয়া অনুমান পোৱা গৈছে। আচলতে এই ঠাইবিলাকত নদীৰ পলস পেলাই এই মাটিবিলাক প্ৰতি বছৰেই সাৰুৱা কৰি তোলে আৰু এই সাৰুৱা ভূমিতেই কৃষকসকলে খেতি কৰি বছৰটোৰ উপাৰ্জন লাভ কৰিবলৈ সক্ষম হয়। এয়া মই দেখুৱাব বিচাৰিছোঁ মাটিমাহৰ খেতিৰ এটা বিস্তৃত অঞ্চল। আচলতে ইয়াত প্ৰায় 10 একৰ ভূমিত মাটিমাহৰ খেতি কৰিছে। প্ৰতিগৰাকী কৃষকেই নিজা নিজাভাৱে এই খেতিখিনি কৰিছে আৰু এনেদৰেই কৃষি অৰ্থনীতিত এটা বৃহৎ যোগাত্মক সঁহাৰি আগবঢ়াবলৈ তেওঁলোক সক্ষম হৈছে। আমাৰ লগত কেইজনমান আচলতে কৃষকো আছে। আমি কৃষকসকলৰ পৰা জানিব খুজিম আচলতে প্ৰকৃততে মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো ক'ব? মোৰ নাম ইন্দ্ৰেশ্বৰ দলে। ইন্দ্ৰেশ্বৰ দলে ডাঙৰীয়া মাটিমাহ খেতিৰ লগত জড়িত। আৰু তেখেতে এটা কথা কৈছিল যে আমি ইয়াত কৃষি পদ্ধতিত কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ আৰু নদীয়ে পেলাই যোৱা পলসতেই আমি খেতি কৰোঁ। কথাষাৰ কিমান দূৰ সঁচা? কথাষাৰ সঁচা, কিন্তু এটা কথা ঠিক যে আমি প্ৰাকৃতিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই খেতিবিলাক কৰোঁ। হয়। তেনে ক্ষেত্ৰত আমাৰ কিছু অসুবিধাও হয়। যদি বানপানী এতিয়া যিটো মাটিমাহ আমি সিঁচিছোঁ, এইটো মাটিমাহ কাতি মাহৰ আগত সিঁচিব লাগে। হয়। তাৰ আগত সিঁচাৰ পিছত কেতিয়াবা বানপানী মানে দেৰিকৈ আহে। কাতিৰ লাষ্টত আহিলে আমাৰ এইবোৰ সিঁচাটো দেৰি হৈ যায় আৰু নষ্ট হৈ যায়। এনে ক্ষেত্ৰত আমি সম্পূৰ্ণ প্ৰাকৃতিৰ ওপৰত নিৰ্ভৰ কৰোঁ। ইয়াত যদি চৰকাৰৰ পাৰৰ পৰাও কিছু যদি ব্যৱস্থা কৰি দিয়ে বা খেতি কৰাৰ আমাক কিছুমান পদ্ধতিৰ প্ৰয়োজন হয়, যেনেকৈ কীটনাশক সঁজুলি বা পানী যোগানৰ সঁজুলি, ঠিক তেনেকৈ আমি যদি কিবা এটা সহায় পাওঁ তেতিয়াহ'লে আমি ইয়াতকৈ স্বাৱলম্বী হ'ব পাৰিম বুলি পেলাই। নিশ্চয় নিশ্চয়। এইখিনিতে মই এটা কথা ক'ব লাগিব যে বৰ্তমান বতৰৰ পৰিৱৰ্তন হৈছে। বৰষুণৰ সময়ত বৰষুণে হৈ থাকে, অতিবৃষ্টি অনাবৃষ্টিৰ প্ৰভাৱে কৃষকক জুৰুলা কৰে। কিন্তু বতৰৰ সঘন পৰিৱৰ্তনৰ কাৰণে আৰু বিশেষকৈ লখিমপুৰ জিলাখনত কৃষিজীৱী ৰাইজৰ এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে আজিকালি যেতিয়াই তেতিয়াই বাৰিষা হ'বলৈ ধৰে। বিদ্যুৎ প্ৰকল্পই যিকোনো সময়তে পানী এৰি দিয়াৰ ফলত এই কৃষকসকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। বিশেষকৈ এই লোকক জলসিঞ্চনৰ কাৰণে তেওঁলোকে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এইবাৰো ৩-৪ বাৰকৈ সিঁচি থোৱা মাটিমাহ পানীয়ে মাৰি পেলোৱাৰ পিছত পুনৰ তেওঁলোকে মাটিমাহ কাতি মাহৰ শেষত দি ইমান সুন্দৰকৈ প্ৰডাকশ্যন পাবলৈ সক্ষম হৈছে। মই আৰু 2-এজন কৃষকৰ ওচৰলৈ যাম। দাদা কি ক'ব? কৃষকসকলৰ যথেষ্ট কষ্ট হয় বা তেওঁলোকে কষ্ট কৰি উপাৰ্জন কৰে, তেওঁলোকে উচিত মূল্য পায় নে নাপায়? নমস্কাৰ, ইউএ চেনেললৈ মই স্বাগতম জনাইছোঁ। আমাৰ যিটো এই নাৰায়ণপুৰ দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়ত চৰা অঞ্চলৰ আমাৰ বৃহৎ ইয়াত কৃষিজীৱী, গতিকে আমাৰ কৃষিজীৱীৰ ওপৰতে আমাৰ নিৰ্ভৰ। গতিকে আমি খেতি কৰোঁতে আমাৰ প্ৰকৃত মূল্যটো নাপাওঁ, কাৰণ বানপানী আহে, বৰষুণে কিছুমান নষ্ট কৰে। সেইটো কাৰণে যিটো পাব লাগিছে তাত প্ৰকৃতত আমি বেছি নাপাওঁ, কাৰণ চৰকাৰৰ পৰা আমি যি সুবিধা আমাৰ ইয়াত ঢুকি নাপায়গৈ। আমি যি কষ্টৰে যি ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ আমি কপালৰ গাম মাটিত পেলোৱাই আমি খেতি কৰোঁ, এটি খেতি কৰা মূল্যটো আমি আধা অংশহে পাওঁগৈ। ইয়াত আমাৰ কীট পতংগ নষ্ট কৰে, বতৰে নষ্ট কৰে, এনেকৈ হৈ যায়। আৰু আমাৰ ইয়াত বিশেষকৈ আমি খেতিৰ ওপৰত গুৰুত্ব।
মই ইমানে কয়। নিশ্চয় ধন্যবাদ জনাইছো। কৃষকসকলে এটা কথা জনাইছে যে কৃষি বিভাগৰ যিটো সহযোগিতা থাকিব লাগে, এই সহযোগিতা আচলতে যেনে পৰিমাণে কৃষকসকলে পাব লাগিছিল তেনেধৰণে সহযোগিতা নাপায়। বিশেষকৈ কৃষকসকলৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থা চৰকাৰে কৰি দিছে, আৰু বিশেষকৈ এতিয়া গ্ৰাম্য অঞ্চলবিলাকত যিটো চলাৰ সৌৰ শক্তি চালিত পানীৰ ব্যৱস্থা কৰিছে, সেই পানীৰ ব্যৱস্থাও কিন্তু এইবিলাক অঞ্চলত পোৱা দেখা যোৱা নাই। তাৰোপৰি কীটনাশককে আদি কৰি জৈৱ কীটনাশক আৰু ভিটামিন জাতীয় খেতিৰ সামগ্ৰীৰ লগতে সাৰ জাতীয় সামগ্ৰী চৰকাৰে প্ৰদান কৰি আহিছে যদিও প্ৰকৃততে এইসকল কৃষকে পাব লাগে, কিন্তু এইসকল কৃষকে সেই সুবিধাবিলাক পোৱা নাই, আৰু তাৰ কাৰণে তেওঁলোকে মনত ক্ষোভ প্ৰকাশ কৰিছে চৰকাৰৰ প্ৰতি আৰু কৃষি বিভাগৰ প্ৰতি। কৃষি বিভাগে দায়বদ্ধতাৰে এইসকল লোকক আচলতে সহায় কৰাটো উচিত। আমি আৰু এজন কৃষক আছে, তেখেতৰ ওচৰলৈ আহিব খুজিছো। আপোনাৰ নামটো ক'ব? নমস্কাৰ, মোৰ নাম তাৰ্জান পিগু। মই প্ৰথমতে UN নিউজলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আমাৰ বিশেষকৈ এইটো খেতি মানে বহুত ক্ষতি কৰে বানপানীয়ে। কাৰণ ভাদ মাহত আমি পোনপ্ৰথমে আমি মাটি মাৰিছোঁ, তাৰপিছত কেতিয়াবা আহিন কাটি। চৰকাৰী সুবিধাবিলাক পাইছেনে নাই আপুনি? চৰকাৰী সুবিধাটো আমাৰ একো সুবিধা নাই ইতিমধ্যে, সৌৰ কাৰণ আমাক লাগে মানে চলাৰৰ অকণমান ব্যৱস্থা কৰি দিব লাগে চৰকাৰৰ ফালৰ পৰা, যাতে ইয়াকে আমি কৈ চৰকাৰলৈকে মানে আমি কৃষকসকললৈকে আমাক সহায় কৰিবৰ কাৰণে বীজ যোগান ধৰে, মাটিমাহ, সৰিয়হ এইবিলাক মানে নাই? এইবিলাক পোৱা নাই পোৱা। আৰু সাৰ একো মানে এতিয়ালৈকে আমাক চৰকাৰৰ পৰা একো সুবিধা দিয়া নাই। আপোনালোকে যোগাযোগ কৰে নে নকৰে? যোগাযোগ কৰোঁ, বহুত পিছতীয়াকে আহে মানে। আঘোণ মাহতে এইটো চৰকাৰে অকণমান সুবিধা, বীজবিলাক পিছতীয়াকে আহে। পিছতীয়াকে আহে মানে আমাৰ যিটো সময়ত বীজ আহে তেতিয়ালৈকে খেতি কৰিবলৈ নাথাকে, আৰু অকণমান সোনকালে আমাক মানে চৰকাৰে যোগানটো ধৰি বীজবিলাক সোনকালে যোগান ধৰিব লাগে। আৰু যিবোৰ সাৰ জাবৰ পাব লাগে সেইখিনি পাইছে নে নাই? সেইবিলাক মানে পাইছো, কিন্তু পিছতীয়াকে পাওঁ আমি। পিছতীয়াকে মানে আঘোণ মাহত পায়। একেবাৰে নিদিয়াকেও টকা নাই, কিন্তু আমাক আগতীয়াকে যাতে দিব লাগে। বিজ্ঞানসন্মতভাৱে কৃষি কৰা কিছু প্ৰযুক্তিবিদ্যা ওলাইছে, এইখিনিৰ লগত আপোনালোক জড়িত হয়তো নহয়, পৌৰাণিক পদ্ধতিতে খেতি বাতি কৰি আছে। যাই কি নহওক, আমি আপোনালোকৰ কথাখিনি চৰকাৰৰ যাতে দৃষ্টিগোচৰ হয়, কৃষি বিভাগৰ যাতে দৃষ্টিগোচৰ হয়, আমি আশা কৰিম যাতে তেওঁলোকৰ দৃষ্টিগোচৰ হয়। এয়া আছিল আজিৰ মাটিমাহৰ খেতিৰ এটা সুন্দৰ পৰিৱেশ। এই পৰিৱেশটো আপোনালোকক দেখুৱালো।